Everyone, welcome back to my channel RM Beauty. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ভ্যাকেন্সি ওলাইছে আৰু ভ্যাকেন্সি ওলাইছে কিহৰ কাৰণে ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্স ইন দা ডাইৰেক্টৰেট অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আন্ডাৰ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্নমেণ্ট অফ আসাম টোটাল 4টা পোষ্ট ওলাইছে আৰু আপোনালোকে নটিফিকেশনটো দেখা পাব 22 জানুৱাৰী 2025 টোটাল 4টা পোষ্ট ওলাইছে ওপেন ক্যাটেগৰি কাৰণে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিছে পেমেন্ট কিমান গুটেখিনি এবাৰ আমি চাই লম পে স্কেল দিছে 22000 ৰ পৰা 97000 গ্ৰেড পে 9700 পেমেন্ট 3 আৰু কি দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া পিআৰসি থাকিব লাগিব নহলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব এডুকেশনাল কোৱালিফিকেশন দিছে মাস্টাৰ ডিগ্ৰী ইন ইকনমিক্স statistics or mathematics from a recognized university or its equivalent আৰু গটে নেসেসাৰি যিমানখিনি ডকুমেন্টস আছে সেমিস্টাৰ ওয়াইজ বা ইয়াৰ ওয়াইজ মার্কস যিমানখিনি আছে গটেখিনি আপলোড কৰিব লাগিব মিনিমাম 21 years of age and not more than 38 years of age as on cut off date is 1st January 2025 আৰু ST SC ৰ বাবে 43 OBC ৰ বাবে 41 age relaxation to government or যেটো rule হেতু মতে থাকিব আৰু age limit of the candidates will be calculated on the basis of the class 10 12 examination admit বা pass certificate যত আপোনালোকৰ date of birth to mention থাকিব হেখন আপোনালোকৰ মানিব আৰু যি অকল candidate government employee হয় তেওঁলোকে NOC দিব লাগিব candidates seeking pay protection continuation in service etc must upload no objection certificate against the applied post আৰু issued by the competent authority NOC দৰকাৰ হ'ব আপোনালোকৰ কাৰণে আৰু স্মল ফ্যামিলি যিখন ডিক্লাৰেশন ফৰ্ম এ হেখন আপোনালোকে ফিল আপ কৰিব লাগিব ইম্পৰ্টেন্ট ডেট কিটা হৈছে starting date for online application 31st January 2025 closing date for online application 1st March 2025 আৰু last date for payment of application fee 3rd March 2025 application fee কেটা মই চাই দিছো এবাৰ আপোনালোকক জেনাৰেলৰ বাবে 297.20 OBC ৰ বাবে 197.20 SC ST BPL PWD কাৰণে 47.20 আৰু ইয়াত লিখা আছে to avail application fees relaxation prescribed for SC SC OBC MOBC BPL candidates must produce certificate of the claim category issued by competent authority applications without the prescribed fee would not be considered and summarily rejected fees once paid shall not be refunded under any circumstances nor can the fees be held in reserve for any other examination or selection আৰু ইম্পৰ্টেন্ট দুটামান how to apply ইয়াত আছে আপোনালোকে এবাৰ চেক কৰি গোটেইখিনি আপোনালোকে পঢ়ি লব তেওঁলোকে গোটেইখিনি লিখি দিছে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফটো সাইজ কিমান হ'ব লাগিব সিগনেচাৰ তাৰপিছত কেনেকৈ আপোনালোকে সাবমিট কৰিব লাগিব গোটেইখিনি দি দিছে এবাৰ আমি এক্সামিনেশন চেণ্টাৰটো এবাৰ চাই লওঁ আহক গুৱাহাটীৰ কাৰণে এইকিখন ডিস্ট্ৰিক্ট কভাৰ কৰিব কোকৰাঝাৰ তেজপুৰ নগাঁও যোৰহাট আৰু শিলচৰ এইটো এটা আছিল ইনফৰমেশন যদি ভিডিওটো আপোনালোকে ইনফৰমেটিভ বুলি ভাবিছে তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ